গৰমৰ বাবে জিলা প্ৰশাসনে দিয়া নিৰ্দেশনা অমান্য একাংশ বিদ্যালয়ৰ ২৪ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছিল প্ৰশাসনে। সকলো চৰকাৰী, বেচৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছিল কামৰূপ মহানগৰ প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ বাবে এই নিৰ্দেশনা দিয়াৰ পিছতো অমান্য কৰি বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলা ৰাখিলে কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডৰ বাবে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাংশ ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষই। ছমহীয়া পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ বাবে বিদ্যালয় খোলা ৰখাৰ কথা স্বীকাৰ কৰ্তৃপক্ষই। সোমবাৰৰ পৰা গৰম সামান্য হ্ৰাস পোৱাৰ বাবে বিদ্যালয় খোলাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে অধ্যক্ষসকলে। পৰীক্ষাকেইটা লোৱা হৈছে, এতিয়া ক্লাছ হোৱা নাই। আৰু এটা কথা, আমি প্ৰেডিকশ্যনটো ফ'ল' কৰি আছোঁ। যোৱাকালি যথেষ্ট গৰম আছিলে, কিন্তু আজিৰ পৰাহে বন্ধ দিছে গভৰ্ণমেণ্টে। কিন্তু যোৱাকালি আকৌ বৰষুণ হ'ল, নামি আহি আজি বোধকৰো হায়েষ্ট টেম্পাৰেচাৰ 37 দেখুৱাইছে। 26লৈকে নামি আহিব। অহাকালি আকৌ হ'ব 27, 28 এনেকুৱা। 27, 28 মোৰ বঢ়িয়া, খুব ভাল বতৰ। আৰু এতিয়াতো স্কুল খোলা বন্ধ ৰাখি আমি মানে নটিফিকেশ্যন কিয় আগতে হৈছিল তেনেকুৱা নটিফিকেশ্যন এটা আহে, তাৰপিছত গৈ নটিফিকেশ্যনটো ৰিভাইজ কৰোঁতে অলপ টাইম লয়। তাৰমানে 12 ঘণ্টা 14 ঘণ্টা লৈ যায়। মানে আমি আশা ভাবিছোঁ যে মোটামুটি আজি পিছবেলা আকৌ এটা নটিফিকেশ্যন আহিব যে আমাৰ আজি এই নটিফিকেশ্যন আগৰ নটিফিকেশ্যনটো কেঞ্চেল কৰি আকৌ স্কুল খুলিব দিয়া হৈছে। তেনেকুৱা এটা নটিফিকেশ্যন আহিব লাগে। কিন্তু আমাৰ এতিয়া বৰ্তমান পৰীক্ষা চলি আছে, অকল পৰীক্ষাকেইটা আমি লৈ আছোঁ, বাকী ক্লাছ হোৱা নাই। আৰু পিছবেলা ক্লাছ পিছবেলাৰ পৰীক্ষাবিলাক চব কেঞ্চেল কৰি দিছোঁ। 12:30লৈ পৰীক্ষা হৈছে, ফাৰ্ষ্ট আগবেলা পৰীক্ষা হৈছে, পিছবেলা আমি কেঞ্চেল কৰি দিছোঁ, পষ্টপন কৰি দিছোঁ। গোটেইখিনি পষ্টপন হৈ গৈছে। সেইকাৰণে 12:30ৰ ভিতৰত ল'ৰা ছোৱালীখিনি পৰীক্ষাবিলাক দি গুচি যায়, আমি বাছেৰে পঠাই দিওঁ। সেইটোৱে আৰু। কিন্তু কথা হ'ল যে আগতেও তেনেকুৱা হৈছে যে খুব গৰম বা বৰষুণ, তাৰপিছত গৈ নটিফিকেশ্যন আহিলে গভৰ্ণমেণ্টৰ পৰা, কিন্তু অ'ভাৰনাইট চেঞ্জ হৈ গ'ল। তাৰমানে কি বতৰ ভাল হৈ গ'ল, গোটেইখিনি হৈ গ'ল। নাই, প্ৰেডিকশ্যন দেখিছোঁ ন, প্ৰেডিকশ্যন গুগলত আমাৰ যে গুৱাহাটী প্ৰেডিকশ্যন যিটো